আমাৰ এইবেলি জোনবিল মেলা 2026 চনৰ 22, 23, 24 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব 3 দিনীয়া কাৰ্যসূচীৰে। আৰু ইয়াত ইতিমধ্যে কাৰ্বি আংলঙৰ পৰা আমচাই পিনুং, বৰমাৰ্জং পিনুং আদিকে কৰি আৰু এটা চখামনি পিনুং, পালিকুঞ্জি পিনুং আদিকে কৰি 60খনমান গাঁও এইবাৰ নামি আহিব তেওঁলোকৰ মেটমৰা সামগ্ৰী লৈ পেলাই। আৰু মেঘালয়ৰ পৰা প্ৰায় আমজং পিনুং, মায়ং পিনুং, লুংফৈ পিনুং আদিকে কৰি 20খনমান গাঁও নামি আহিব আপ টু নংপলৈকে তেওঁলোকে ইতিমধ্যে নামি আহিব। আমি ইতিমধ্যে কেইবাদিনো দুয়োখন ৰাজ্যত আৰু বিশেষকৈ মেঘালয় আৰু কাৰ্বি আংলং ভিজিট কৰিছোঁ। ৰাইজে ইতিমধ্যে প্ৰস্তুত হৈ আছে জোনবিল মেলাত মানে কি কয় বিনিময় প্ৰথা কৰিবৰ কাৰণে পাহাৰৰ উৎপাদিত সামগ্ৰীসমূহ ইতিমধ্যে মজুত কৰি ৰাখিছে। আৰু আমাৰ এই বছৰ আমি জোনবিল মেলাত মুখ্য অতিথি হিচাপে বছৰে বছৰে হৈ থাকে। এই বছৰ আমি মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আমন্ত্ৰণ জনাবলৈ আজি দৰবাৰত সিদ্ধান্ত লৈছোঁ। আৰু লগত উপস্থিত থাকিব আমাৰ জাগীৰোড সমষ্টিৰ বিধায়ক কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু আৰু লগতে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তিৱা স্বাৰ্থ পৰিষদৰ CEM জীৱন চন্দ্ৰ কুমাৰ ডাঙৰীয়া উপস্থিত থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।